হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 83লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি চেপ্টাৰ নম্বৰ 17 প্ৰেচিডেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আমি পাৰ্ট 2 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ চবৰে এটা প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইবিলাক আপোনালোকে ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপশ্যন আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু আগলৈও এইবিলাক শিকিবলৈ এটা ৰেফাৰেঞ্চ হিচাপে আপোনালোকৰ বহুত সুবিধা হ'ব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত প্ৰেচিডেণ্টৰ কোৱালিফিকেশ্যন, ওথ আৰু কণ্ডিশ্যন আৰু তাৰ লগতে টাৰ্ম, প্ৰেচিডেণ্টৰ টাৰ্মটো কেনেকুৱাকৈ ডিচাইড কৰা হয়, ইয়াৰ লগতে প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো ডিছকাছ কৰিম। চ' আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' অলৰেডি আমি যেনেকৈ ডিছকাছ কৰিছোঁ যে ইয়াত প্ৰত্যেকটো বস্তুৰ আমি প্ৰত্যেকটো চেপ্টাৰৰ আমি মেইন টপিকবিলাক উলিয়াই ল'ম এনেকৈ আৰু তাৰ ছাব টপিকবিলাকো লগতে ডিছকাছ কৰি যাম। চ' এতিয়ালৈকে আমাৰ ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট গোটেই কনচেপ্টটো আমাৰ ক্লিয়াৰলি আমি ডিছকাছ কৰিলোঁ। চ' আজি আমি মেইনলি কোৱালিফিকেশ্যন, ওথছ এণ্ড কণ্ডিশ্যনছ আৰু তাৰ লগতে টাৰ্ম আৰু ইম্পিচমেণ্ট এই দুটা টপিক ভালকৈ ডিছকাছ কৰিম। ভেকেঞ্চি টপিকটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম বিকজ সৰু সৰু বহুত কথা থাকে, সেইবিলাক মই স্কিপ কৰি যাবলৈ বিচৰা নাই। বহুত তথ্য ইম্পৰ্টেণ্ট আছে আৰু সেইবিলাকৰ পৰা আপোনাক বহুত ধৰণৰ প্ৰশ্ন সুধিব পৰা যায়। চ' প্ৰথমতে আমি আৰম্ভ কৰোঁ কোৱালিফিকেশ্যনছ অফ দ্য ইলেকশ্যন অফ প্ৰেচিডেণ্ট। মানে এজন ব্যক্তি যদি তেওঁ প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি হ'ব লাগে তেওঁ কি কোৱালিফিকেশ্যন থাকিব লাগিব। যে প্ৰথম কথা হৈছে যে তেওঁ চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব, তেওঁ ভাৰতৰ চিটিজেন হ'ব লাগিব, নাগৰিক হ'ব লাগিব। মিনিমাম তেওঁ 35 ইয়াৰ্ছ হ'ব লাগিব। এই বয়সটো প্লিজ মন কৰিব বিকজ বেলেগ বেলেগ ক্ষেত্ৰত এই বয়সবিলাক কোনোবা তাত 25 বছৰ, কোনোবা তাত 30 বছৰ, কোনোবা তাত 35 বছৰ থাকে। চ' এইটো কনফিউজ হ'ব পাৰে বহুত ক্ষেত্ৰত। চ' এইবিলাক বস্তু প্লিজ স্কিপ নকৰিব, এইবিলাক ইম্পৰ্টেণ্ট হয়। এতিয়া কথাটো হৈছে তেওঁ সিমানখিনি কোৱালিফিকেশ্যন থাকিব লাগিব যে তেওঁ ইলেকশ্যনত এজ এ মেম্বাৰ অফ লোকসভা তেওঁ নিৰ্বাচিত হ'ব পাৰে। তাৰমানে লোকসভাৰ মেম্বাৰ হিচাপে নিৰ্বাচিত হ'বলৈ তেওঁ যিখিনি কোৱালিফিকেশ্যন লাগিব সেইখিনি তেওঁ থাকিব লাগিব। ইয়াৰ লগতে তেওঁ কোনো ধৰণৰ অফিচ অফ প্ৰফিট তেওঁ হোল্ড কৰিব নালাগিব, লাগিলে সেইটো ইউনিয়ন গভৰ্ণমেণ্টৰ আণ্ডাৰত হওক বা ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত হওক বা যিকোনো ধৰণৰ লোকেল অথৰিটি নাইবা যিকোনো পাব্লিক অথৰিটিৰ আণ্ডাৰত তেওঁ কোনো অফিচত কাৰ্যৰত হ'ব নালাগিব, এই কথাটো কোৱা হৈছে। চ' এই কথাটো ইয়াত যে এজন চিটিং প্ৰেচিডেণ্ট মানে এজন প্ৰেচিডেণ্ট তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে, তাৰ লগতে ভাইচ প্ৰেচিডেণ্ট আমাৰ ইউনিয়নৰ, গভৰ্ণৰ বা মিনিষ্টাৰ যিকোনো এখন ইউনিয়ন হওক বা ষ্টেটৰ, তেওঁলোকে কোনো অফিচ অফ প্ৰফিট তেওঁলোকে হোল্ড কৰিব নালাগিব, মানে কোনো অফিচত তেওঁলোকে কাৰ্য কৰি থাকিব নালাগিব, এই কথাটো মেনশ্যন কৰি দিয়া হৈছে। এতিয়া কথাটো হৈছে যে এজন কেণ্ডিডেটে ইলেকশ্যনৰ প্ৰেচিডেণ্টৰ কাৰণে যেতিয়া নমিনেট হ'ব লাগে, তেওঁ নমিনেশ্যনটো পাবলৈ হ'লে তেওঁক মিনিমাম 50জন ইয়াত ইলেক্টৰ্ছে প্ৰপ'জ কৰিব লাগিব আৰু ইয়াত 50জন ইলেক্টৰ্ছ এজ এ ছেকেণ্ডাৰ হিচাপে তেওঁক প্ৰপ'জ কৰিব লাগিব, তেওঁৰ নামটো সমৰ্থন কৰিব লাগিব, এই কথাটো কোৱা হৈছে। এতিয়া কথাটো হৈছে যে তেওঁ ইলেকশ্যন খেলিব, এজন ব্যক্তিয়ে ইলেকশ্যন খেলিব, তেওঁ 15,000 টকা, ইনডাইৰেক্টলি কেতিয়াবা এইবিলাক কথাও সুধি দিয়ে দেই, এইবিলাক স্কিপ নকৰিব, প্ৰত্যেকটো লাইন ইম্পৰ্টেণ্ট। 15,000 টকা তেওঁ ক'ত জমা ৰাখিব লাগিব? RBIত জমা ৰাখিব লাগিব। এতিয়া কথাটো হৈছে ইয়াৰ আগতে 1997লৈকে ছিষ্টেমটো বেলেগ আছিলে, 1997লৈকে এইটো 2,500 আছিলে, বাট তাৰপিছত সেইটো 15,000 কৰি দিয়া হ'ল। যদি ইন কেছ তেওঁ 1/6 অফ দ্য ভোট, মানে ধৰি লওক 100টা ভোট আহিছে টোটেল, আমি অলৰেডি ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্টৰ বিষয়ে ডিছকাছ কৰিলোঁ। ইয়াত যদি তেওঁ 1/6 নাপায়, 100ৰ যদি তেওঁ 1/6 নাপায়, এপ্ৰক্সিমেটলি ধৰি লওক 17টা ভোট যদি মিনিমাম নাপায় 100টা ভোটৰ ধৰি লওক, তেতিয়াহ'লে কিন্তু এই যিটো 15,000 তেওঁ যিটো ডিপ'জিট কৰিছিলে এইটো ফৰফিটেড হৈ যাব, এই কথাটো মেনশ্যন কৰি দিয়া হৈছে। এতিয়া নেক্সট আমি আহোঁ ওথ এফাৰ্মেশ্যন বাই দ্য প্ৰেচিডেণ্ট। তাৰমানে প্ৰেচিডেণ্টে যেতিয়া ওথ বা এফাৰ্মেশ্যন ল'ব, এই ক্ষেত্ৰত তেওঁ কেনেকৈ ধৰণে ল'ব? টু ফেইথফুলি এক্সিকিউট দ্য অফিচ, টু প্ৰিজাৰ্ভ, প্ৰটেক্ট এণ্ড ডিফেণ্ড দ্য কনষ্টিটিউশ্যন এণ্ড দ্য ল, টু ডিভ'ট হিমছেল্ফ টু দ্য ছাৰ্ভিচ এণ্ড ৱেল বিং অফ দ্য পিপল অফ ইণ্ডিয়া।
এই কথাখিনি কোৱা হৈছে কিন্তু ইয়াতকৈও ইম্পৰ্টেণ্ট যে প্ৰেচিডেণ্ট এজনৰ যিটো ওথ এইটো কোনে দিয়াই আমি আগলৈ পাম যে প্ৰাইম মিনিষ্টাৰ হওক বা ডাঙৰ ডাঙৰ পজিশ্যন যিবিলাক হয় এওঁলোকৰ ওথটো প্ৰেচিডেণ্টে দিয়াব প্ৰেচিডেণ্টৰ ওথটো কোনে দিয়াব প্ৰেচিডেণ্টৰ ওথটো দিয়াৰ ইয়াৰ যিটো যোগ্যতাখিনি আছে চিফ জাষ্টিচ অফ ইণ্ডিয়া তাৰমানে সুপ্ৰিম কোৰ্টৰ যিজন চিফ জাষ্টিচ এওঁ প্ৰেচিডেণ্টৰ ওথটো ল'ব কিবা কাৰণত যদি তেওঁ চিফ জাষ্টিচ অফ ইণ্ডিয়াজন অনুপস্থিত হয় সেইখিনি সময়ত ছিনিয়ৰ মোষ্ট জাজ অফ দ্য সুপ্ৰিম কোৰ্ট থাকিব লাগিব তেওঁ প্ৰেচিডেণ্টৰ ওথটো ল'ব এইটো বহুত ইম্পৰ্টেণ্ট দেই কিন্তু কেতিয়াবা কি হয় যে আমি সব বস্তু আমি প্ৰেচিডেণ্টে লওঁ কিন্তু প্ৰেচিডেণ্টক কোনে ওথটো দিয়ে এই কথাটো সুধি দিব পাৰে কিন্তু অ'কে চ' এইখিনি ক্ষেত্ৰত কোনোবা এজন প্ৰেচিডেণ্ট এজন ব্যক্তি যদি তেওঁ প্ৰেচিডেণ্টৰ হিচাপত যদি তেওঁ ফাংচনখিনি ডিscharge কৰিবলগীয়া হৈছে তেতিয়াও তেওঁ ছেইম ধৰণে ওথ ল'ব লাগিব যদি কিবা কাৰণত তেওঁ এক্টিং প্ৰেচিডেণ্ট হিচাপেও কাম কৰিব লাগে ছেইম প্ৰচেছ তেওঁ পালন কৰিবই লাগিব নেক্সট কোৱা হৈছে যে কণ্ডিশ্যন অফ দ্য প্ৰেচিডেণ্টছ অফিচ চ' এটা কথা চাওক যে ইয়াত বাৰে বাৰে নোট লিখি থাকি পেলাই দিগদাৰো হৈ যায় বহুত বেছি হৈ যায় চ' মেইনলি মই মেইন পইণ্টবোৰ ইয়াত লিখি পেলাই সেইটো হিচাপত ডিছকাছ কৰিম যাতে আপোনালোকে চাই থাকোঁতে শিকিও যায় বস্তুবোৰ মনত ৰাখিবলৈও সুবিধা হয় আৰু লগতে মই কথাখিনি এক্সপ্লেইন যেতিয়া কৰি যাম আপোনালোকে শুনি পেলাই কিতাপখনত প্লিজ চেষ্টা কৰিব যাতে দুবাৰমান পঢ়িবলৈ আপোনালোকৰ গোটেই কনচেপ্টবোৰ ক্লিয়াৰ হৈ যাব চ' ইয়াৰ আগতে আপোনালোকে যিখন টেবুল এখন দিয়া আছে কিতাপত 17.1 আমাৰ দেশত 1952ৰ পৰা প্ৰেচিডেণ্ট কোন কোন হৈছিলে প্ৰথম ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অসমৰ পৰা ফখৰুদ্দিন আলি আহমেদ তেওঁ প্ৰেচিডেণ্ট আছিলে 1974ৰ পৰা 77লৈকে দেন তেওঁৰ ডেথৰ পিছত এন সঞ্জীৱা ৰেড্ডি তেওঁ প্ৰেচিডেণ্ট হ'ল চ' কেতিয়া হ'ল তেওঁ মেইন ৰাইভেল কেণ্ডিডেট কোন আছিলে এইখিনি কথা দিয়া আছে আৰু যোৱা ক্লাছত মই একচুৱেলি এটা ভুলক্ৰমে কৈ দিয়া হ'ল যে আমাৰ ৰামনাথ কোবিন্দ ছাৰ তেওঁ 62% নহয় তেওঁ 34%হে পাইছিলে একচুৱেলি কোৱা ভুল হৈছে ইয়াত 34% পাইছে এইটো প্লিজ শুদ্ধ কৰি ল'ব তাৰ বাবে ক্ষমা বিচাৰিছোঁ তো এই গোটেই লিষ্টখিনি আপুনি দিয়া আছে এনেই চাই যাব লাগে এবাৰ জানিবলৈ জেনেৰেল নলেজৰ ফালৰ পৰা প্ৰথমজননো কোন আছিলে ছেকেণ্ডজন ৰাজেন্দ্ৰ প্ৰসাদ ক্ৰমান্বয়ে দুবাৰ হৈছিলে চ' সুধিব পাৰে যে দুবাৰ এতিয়ালৈকে কোন হৈছে এনেকুৱা কথা কিছুমান আপোনালোকক সুধি দিব পাৰে চ' এইবিলাক জানিব লাগে আচলতে নেক্সট আমি ডিছকাছ কৰিম কণ্ডিশ্যনছ অফ দ্য প্ৰেচিডেণ্টছ অফিচ কি কণ্ডিশ্যন থাকে যে প্ৰথম কণ্ডিশ্যন যিটো কোৱা হৈছে যে তেওঁ লোকসভা বা ৰাজ্যসভা ইয়াৰ মেম্বাৰ হ'ব নোৱাৰিব নাইবা কোনো ষ্টেট লেজিছলেটিভ এছেম্বলিৰ তেওঁ মেম্বাৰ হ'ব নোৱাৰিব যদি তেওঁ মেম্বাৰ আছে সেই চিটটো ভেকেট তেওঁ যদি প্ৰেচিডেণ্ট হিচাপে চিলেক্ট হৈ গ'ল আৰু তেওঁ অলৰেডি মেম্বাৰ হয় তেওঁ সেই চিটটো এৰি দিব লাগিব তেওঁ এই কথাটো মেনশ্যন কৰি দিয়া হৈছে তেওঁ কোনো ধৰণৰ অফিচ অফ প্ৰফিট মানে কোনো ধৰণৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত কোনো অফিচত তেওঁ কাম কৰি থাকিব নালাগিব সেই সময়ত এইটো কথাটো মেনশ্যন কৰি দিয়া হৈছে তেওঁ যেতিয়া প্ৰেচিডেণ্ট হিচাপে কাম কৰিব তেওঁ ফ্ৰী অফ কষ্ট তেওঁ যিটো পে'মেণ্ট অফ দ্য ৰেণ্ট অফিচিয়েল ৰেচিডেঞ্চ তেওঁ দিয়া হ'ব অফিচিয়েল ৰেচিডেঞ্চটো কি কোৱা হয় ৰাষ্ট্ৰপতি ভৱন ডেফিনেটলি জানিব এইটো কথা আপোনালোকে তেওঁ যিকোনো ধৰণৰ সুবিধা যিবিলাক এমলুমেণ্টছ আছে সেইবিলাক পাৰ্লিয়ামেণ্টে ডিচাইড কৰিব কি তেওঁ পাব যিটো চেলেৰি পাব এমলুমেণ্ট যিখিনি সুবিধা পাব আৰু তেওঁ যেতিয়া কাম কৰি থাকিব যেতিয়া তেওঁ এজ এ প্ৰেচিডেণ্ট হিচাপে কাম কৰি আছে তেতিয়া তেওঁ যিখিনি এলাউৱেঞ্চেছ আছে এমলুমেণ্টছখিনি আছে এইখিনি কিন্তু ডিছমিছ কৰিব নোৱাৰিব চ' ইয়াত কৈ থৈ দিয়া আছে যে প্ৰেচিডেণ্টৰ চেলেৰিটো কিমান আছিলে কেনেকৈ চেঞ্জ হ'ল এইখিনি কথা কৈ থৈ দিয়া আছে কিন্তু ইয়াতকৈও ইম্পৰ্টেণ্ট যিটো আপুনি নেক্সট পেৰাগ্ৰাফটো পাব যে প্ৰেচিডেণ্টে ইয়াত বহুত ধৰণৰ ইমিউনিটি নাইবা প্ৰিভিলেজেছ পায় কথাটো হৈছে যে তেওঁ পাৰ্চনেল ইমিউনিটি পাব যে তেওঁ যিকোনো ধৰণৰ এক্ট চাইন কৰিলে বা যিকোনো ধৰণৰ তেওঁ অফিচিয়েল এক্ট কৰিলে সেইটো বেচিছত তেওঁ ইমিউন হয় কথাটো এইটো যে তেওঁ যেতিয়া কাম কৰি আছে এজ এ প্ৰেচিডেণ্ট সেইখিনি সময়ত তেওঁৰ ওপৰত কোনো ক্ৰিমিনেল প্ৰচিডিং হ'ব নোৱাৰে ইভেন তেওঁৰ যদি এইটো পাৰ্চনেলি তেওঁ কৰা হয় কোনো ধৰণৰ ক্ৰিমিনেল যদি প্ৰচিডিং তেওঁৰ ওপৰত হ'ব নোৱাৰে তেওঁ প্ৰেচিডেণ্ট হৈ থকাৰ অৱস্থাত তেওঁক এৰেষ্ট কৰিব নোৱাৰি নাইবা ইমপ্ৰিজনমেণ্ট দিব নোৱাৰিব কিন্তু তেওঁ ধৰি লওক কিবা এটা চিভিল ক্ৰাইম কৰিলে তেনেকুৱা ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত তেখেতক 2 মাহৰ নটিচ দি পেলাই তেখেতৰ যিটো প্ৰচেছিং যিখিনি আছে সেইখিনি কৰিব লাগিব 2 মাহৰ নটিচ 2 months এই বস্তুটো মনত দিব এনেকুৱা পইণ্টবিলাক আপোনালোকে হাইলাইটাৰে হাইলাইট কৰি ৰাখিব পাৰে যাতে ৰিভিজনৰ টাইমত আপোনাৰ পটককৈ চকুত পৰে অ'কে
নেক্সট আমি ডিছকাছ কৰিম তেওঁৰ টাৰ্ম, ইম্পিচমেণ্ট এণ্ড ভেকেঞ্চি। চ' প্ৰথমতে টাৰ্ম অফ দ্য প্ৰেচিডেণ্টছ অফিচ, যে প্ৰেচিডেণ্টে মিনিমাম 5 বছৰৰ কাৰণে তেওঁ এজ এ প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতি হিচাপে যেতিয়া চিলেক্ট হৈ গ'ল 5 বছৰৰ কাৰণে তেওঁ কাম কৰিব। যদিও তেওঁ 5 বছৰৰ কাৰণে কৰা হয়, তেওঁ যিকোনো সময়তে ৰেজিগনেশ্যন দিব পাৰে। এতিয়া ৰেজিগনেশ্যন তেখেতে কাক দিব? ভাইচ প্ৰেচিডেণ্ট। তেখেতক শপত পাঠ কোনে কৰাব? চিফ জাষ্টিচ অফ ইণ্ডিয়া। কিন্তু ৰেজিগনেশ্যন যদি তেখেতে দিব লাগে ভাইচ প্ৰেচিডেণ্টলৈ তেওঁ গোটেই কথাখিনি লিখি পেলাই মেনশ্যন কৰি দিব লাগিব। এতিয়া কথাটো হৈছে তেখেতক যদি ৰিমুভ কৰিব লাগে, তেখেতক বোলে 5 বছৰ হোৱা নাই, 3 বছৰমান হৈছে, তেখেতক যদি ৰিমুভ কৰিব লাগে, এই প্ৰচেছটোৰ নাম ইম্পিচমেণ্ট। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, সেইটো আমি ভালকৈ ডিছকাছ কৰিম। এইখিনি কথা আপোনালোকে জেনেৰেলি স্কুলটো পঢ়ি আহিছে, বৰ আচৰিত কথা নহয়, বৰ টান বস্তু নহয়, কিন্তু টান বস্তু যিখিনি অলপ কনচেপচুৱেল আছে সেইখিনি আমি ভালকৈ ডিছকাছ কৰিম। কিন্তু এইখিনি স্কিপো নকৰিব, কেতিয়াবা ভুল হৈ যাব পাৰে। ভাইচ প্ৰেচিডেণ্টে হয় নে চিফ জাষ্টিচ অফ ইণ্ডিয়াই হয় নে কোন হয়, অলপ বা প্ৰাইম মিনিষ্টাৰ বুলিও দি দিব পাৰে, আপোনালোকৰ কনফিউজন হৈ যাব পাৰে। কিন্তু এক্সাম হলৰ এটা ষ্ট্ৰেছ থাকে, চ' এনেকুৱাত এইবিলাক বস্তু যাতে মিছ নকৰে। চ' কথাটো হৈছে প্ৰেচিডেণ্ট এজনে তেওঁ 5 বছৰ হৈ গ'ল, কিন্তু যেতিয়ালৈকে এজন বেলেগ ব্যক্তি প্ৰেচিডেণ্ট হিচাপে চিলেক্ট হোৱা নাই, তেওঁ কিন্তু এজ এ প্ৰেচিডেণ্ট তেওঁ কাৰ্যনিৰ্বাহ কৰি থাকিব লাগিব। এতিয়া কথাটো হৈছে যে তেওঁ ছাপ'জ প্ৰেচিডেণ্ট হৈ আছে, আকৌ তেওঁ খেলিবলৈ বিচাৰিছে এজ এ প্ৰেচিডেণ্ট হিচাপে, আকৌ তেওঁ নিৰ্বাচনত আহিবলৈ বিচাৰিছে, তেওঁ আকৌ হ'ব পাৰে। আমাৰ ভাৰতৰ কনষ্টিটিউশ্যনত কোৱা হৈছে যে তেওঁ আনলিমিটেড টাইমছ প্ৰেচিডেণ্ট হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত আমেৰিকাৰ প্ৰেচিডেণ্টৰ লগত অলপ ডিফাৰেঞ্চ আছে। আমেৰিকাৰ প্ৰেচিডেণ্টে মাত্ৰ 2 বাৰ হ'ব পাৰে, কিন্তু ভাৰতৰ প্ৰেচিডেণ্টে আনলিমিটেড টাইমছ হ'ব পাৰে। এইবিলাক কথা প্লিজ মনত ৰাখিব। নেক্সট আহিম আমি ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট। চ' এতিয়া কথাটো হৈছে প্ৰেচিডেণ্টৰ যিটো ইম্পিচমেণ্ট, মানে তেখেতৰ যিটো ৰিমুভেল, সেইটো কেনেকৈ কৰিব? সেই কথাটো কোৱা হৈছে যে তেওঁক যিটো প্ৰচিডিঅ'ৰ অফ দ্য ইম্পিচমেণ্ট হ'বলৈ হ'লে ভায়'লেশ্যন অফ দ্য কনষ্টিটিউশ্যন। ত' কথাটো এনেকুৱা, তেওঁ কনষ্টিটিউশ্যনত যিখিনি নীতি নিয়ম আছে তাৰ যদি অৱমাননা কৰে, তাৰ যদি উল্টা কাম কিছুমান কৰে যিটো আনকনষ্টিটিউশ্যনেল হয়, তেনেকুৱা ক্ষেত্ৰতহে কিন্তু প্ৰেচিডেণ্টক ইম্পিচ কৰিব পৰা যায় বা আঁতৰাব পৰা যায়। চ' কিন্তু কনষ্টিটিউশ্যনত এইটো মেনশ্যন কৰা হোৱা নাই যে ভায়'লেশ্যন অফ দ্য কনষ্টিটিউশ্যন মানে একচুৱেলি বুজাইছে কি। চ' মেইন কথাটো হৈছে ইম্পিচমেণ্ট কৰিবলৈ হ'লে যিকোনো এখন হাউচত, লোকসভাই হওক বা ৰাজ্যসভাতে হওক, এই বস্তুটো উত্থাপন কৰিব পৰা যায়। যিকোনো, একো মেটাৰ নহয় যে লোকসভাতে কৰিব লাগিব, ৰাজ্যসভাতো কৰিব পাৰি। এতিয়া এই চাৰ্জটো কি কৰিব, তাৰ 1/4 মেম্বাৰ্ছে যিয়ে এইটো চাৰ্জ হেৰি কৰিছে, টোটেল মেম্বাৰ্ছ অফ দ্য 1/4 মেম্বাৰ্ছ অফ দ্য হাউচ, মানে 25% মেম্বাৰ্ছে এই যিটো চাৰ্জ, এইটো যিটো এপ্ৰুভ কৰিব লাগিব। আৰু ইয়াৰ লগতে 14 days তেখেতক নটিচ দিব লাগিব, এই কথাটো মনত ৰাখিব। এতিয়া কথাটো হৈছে প্ৰেচিডেণ্টৰ ক্ষেত্ৰত অলপ ছিষ্টেমটো বেলেগ হৈ যায়। এতিয়া লোকসভাত বস্তুটো উত্থাপন কৰা হ'ল, এই ৰিজলিউশ্যনটো উত্থাপন কৰা হ'ল যে প্ৰেচিডেণ্টক ইম্পিচ কৰিব লাগে। প্ৰেচিডেণ্টৰ ক্ষেত্ৰত এটা স্পেচিয়েল কেছ আহি যায় যে 2/3 অফ দ্য মেজৰিটি। 2/3 অফ দ্য মেজৰিটি, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰ মানে কথাটো কেনেকুৱা, ধৰি লওক লোকসভাত যদি 540 জন, জেনেৰেলি 542 জন 543 জন এনেকুৱা থাকে, মই 540 জন বুলি ধৰি লৈছোঁ। 540 জন মেম্বাৰৰ 360 জন মেম্বাৰে এই বস্তুটোক এপ্ৰুভ কৰিব লাগিব যে প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট কৰিব পাৰি, তেতিয়া 2/3 হ'ব। ৰাজ্যসভাত সেইটো হিচাপত বেলেগ হ'ব, আপোনালোকে নিজে কেলকুলেট কৰি ল'ব পাৰে। ত' লোকসভাৰ পৰা ছাপ'জ প্ৰথমতে লোকসভাত উত্থাপন কৰা হৈছিলে এই ৰিজলিউশ্যনখন, এতিয়া কি হ'ল, নেক্সট ষ্টেপত যদি 360 জন মেম্বাৰ, তাতকৈ বেছি লাগিব 2-3 জন, যদি এপ্ৰুভ কৰি দিলে যে এইটো এপ্ৰুভ হৈ গ'ল, তেতিয়া কি হ'ব, এই যিটো কেছ ৰাজ্যসভালৈ গুচি যাব। ৰাজ্যসভাটো যদি এই কেছটো 2/3 মেম্বাৰে এপ্ৰুভ কৰি দিয়ে, তেতিয়াহ'লে কি হৈ যাব, যি দিনাখনৰ পৰা এই ৰিজলিউশ্যনটো প্ৰথমতে পাছ কৰা হৈছিলে, সেই দিনাখনৰ পৰা প্ৰেচিডেণ্টজন ইম্পিচ কৰা হৈ গ'ল বুলি ধৰি ল'ব, মানে প্ৰেচিডেণ্টজনক আঁতৰাই দিয়া হ'ল বুলি ধৰি ল'ব। প্ৰেচিডেণ্টৰ যিটো ইম্পিচমেণ্ট প্ৰচেছত কি হয়, প্ৰেচিডেণ্টজনৰ সেইটো ৰাইট আছে যে তেওঁ এপিয়াৰ হ'ব পাৰে আৰু তেওঁৰ ইনভেষ্টিগেশ্যনটো তেওঁ ৰিপ্ৰেজেণ্ট কৰিব পাৰে। এই কথাটো মেনশ্যন কৰা হৈছে। চ' এতিয়ালৈকে কোনো ধৰণৰ প্ৰেচিডেণ্ট ভাৰতত ইম্পিচ কৰা হোৱা নাই। চ' ভেকেঞ্চি অফ দ্য প্ৰেচিডেণ্টছ অফিচ যদি কোৱা যায়, ইয়াত সৰু সৰু পইণ্টবোৰ আছে একচুৱেলি। মই আগতেও পাইছোঁ, আপোনালোকৰ টেষ্ট ছিৰিজবিলাকেই হওক বা UPSCত হওক, বা সৰু সৰু পইণ্ট কিছুমান থাকে, এই পইণ্টবিলাক মই বৰ খৰকৈ যাবলৈ বিচৰা নাই। ইম্পিচমেণ্ট প্ৰচেছটো অলপমান কি হয়, টান প্ৰচেছ হয়। ইয়াৰ লগত এটা ইম্পিচমেণ্টৰ সৰু
পইণ্ট আছে সেইটো মনত ৰাখিব যে ইম্পিচমেণ্ট প্ৰচেছটো আমাৰ পাৰ্লিয়ামেণ্টৰ যিটো হয় এইটো কোৱাচি জুডিচিয়েল প্ৰচিডিউৰ হয় মানে সম্পূৰ্ণ জুডিচিয়েলো নহয় কিন্তু কোৱাচি জুডিচিয়েল মানে পিনালাইজো কৰিব পাৰে এই প্ৰচেছটো কেনেকৈ যিটো ইম্পিচমেণ্ট প্ৰচেছ প্ৰেচিডেণ্টৰ কিন্তু ইয়াত দুটা কথা মন দিব লাগিব যে পাৰ্লিয়ামেণ্টৰ যিটো নমিনেটেড মেম্বাৰসকল আছে তেওঁলোকে কিন্তু প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট প্ৰচেছত কিন্তু ইয়াত পাৰ্টিচিপেট কৰিব পাৰে যদিও তেওঁলোকে প্ৰেচিডেণ্টৰ ইলেকশ্যনত পাৰ্টিচিপেট নকৰে মনত ৰাখিব লোকসভা বা ৰাজ্যসভাৰ মেম্বাৰসকলে লোকসভাৰটো এতিয়া বাৰু নমিনেটেড মেম্বাৰ নাই 2019 পৰা ৰাজ্যসভাৰ যি আপোনাৰ নমিনেটেড মেম্বাৰে তেওঁ প্ৰেচিডেণ্টৰ ইম্পিচমেণ্টত পাৰ্টিচিপেট কৰিব পাৰে আমি পিছলৈ গম পাম প্ৰেচিডেণ্টে ৰাজ্যসভাৰ কাৰণেও মনোনীত কৰে এইটো এটা আৰ্টিকলত মেনশ্যন আছে আমি নেক্সট পঢ়িলে গম পাম ৰাজ্যসভাৰ চ' তেওঁলোকে প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট প্ৰচেছত পাৰ্টিচিপেট কৰিব পাৰে কিন্তু ইলেকশ্যন প্ৰচেছত নোৱাৰে অ'কে এইবিলাক অলপ কনফিউজন হ'ব পাৰে ত' প্লিজ ভালকৈ গুৰুত্ব দিব এইখিনি ষ্টেট লেজিছলেটিভ এছেম্বলিৰ বা ইউনিয়ন টেৰিটৰিজৰ ইলেক্টেড মেম্বাৰে কিন্তু প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট প্ৰচেছত পাৰ্টিচিপেট কৰিব নোৱাৰে ডু নট পাৰ্টিচিপেট অ'কে কিন্তু তেওঁলোকে প্ৰেচিডেণ্টৰ ইলেকশ্যন প্ৰচেছত পাৰ্টিচিপেট কৰিব পাৰে চ' কোনে পাৰ্টিচিপেট কৰিব পাৰে ইলেকশ্যন প্ৰচেছত কোনে পাৰ্টিচিপেট কৰিব পাৰে ইম্পিচমেণ্ট প্ৰচেছত এই কথাখিনি আপোনালোকে প্লিজ নিজৰ ফালৰ পৰা নিজৰ ধৰণে নোট কৰি ল'ব এনেকুৱা বস্তুবিলাকেই আচলতে নোট কৰিব লাগে লাইন বাই লাইন কিতাপৰ কথাবোৰ নোট কৰিবা মই লিখি দিছোঁ সেইখিনিকে আপোনালোকে চাই পঢ়ি যাব তেনেকৈ নকৰিব পলিটিটো ইমানেই এটা ডাঙৰ ছাবজেক্ট হয় সৰু সৰু পইণ্টবোৰ আপোনালোকে যিটো বুজিলে সেইটো নোট কৰক বেছি লাভ দিব আপোনালোকৰ ৰিভিজনৰ ক্ষেত্ৰত বহুত কাম দিব কিন্তু মই এইটোত এটা কথাই ক'ম লক্ষ্মীকান্তৰ পলিটিখন একচুৱেলি প্ৰত্যেকটো লাইনৰ পৰা আপোনাৰ প্ৰশ্ন হ'ব পাৰে গতিকে প্ৰত্যেকটো লাইন কিতাপখন এজ এ নোট হিচাপেই আপোনালোকে পঢ়িব লাগিব এখনত বেলেগকৈ আৰু নোট দি লাভ নাই মানে মই সেইটো একচুৱেলি বিশ্বাস কৰোঁ কিন্তু তথাপিতো আপোনালোকে নিজৰ এটা মানে সান্তনাৰ কাৰণে নিজেও সৰু সৰু পইণ্টবোৰ লিখি দিব পাৰে যাতে পাহৰি গ'লে বা কনফিউজন হৈ গ'লে কিতাপত চাপ'জ বহুত দীঘলীয়াকৈ লিখা আছে শ্বৰ্টত নিজে হিচাপত লিখি ল'লে আপোনাৰ ডেফিনেটলি সুবিধা হ'ব চ' নেক্সট আমি যিটো ভেকেঞ্চি প্ৰেচিডেণ্টৰ যিটো ভেকেঞ্চিৰ প্ৰচেছটো আমি ভালকৈ পঢ়িম বিকজ মই আগতেও বহুত বেলেগ ষ্টেট বৰ্ডৰ এক্সাম হওক বা কম্পিটিটিভ এক্সাম বেলেগ বেলেগ বৰ্ডৰ বা টেষ্ট ছিৰিজবিলাকত স্পেচিয়েলি ভেকেঞ্চিটোত বহুত ইম্পৰ্টেঞ্চ দিয়া যায় আৰু এইটোত অলপ কনফিউজনো হয় কিন্তু তো মই স্কিপ মাৰি যাবলৈ বিচৰা নাই এইটো নেক্সট পাৰ্টত আমি ভালকৈ ডিছকাছ কৰিম লগতে প্ৰেচিডেণ্টৰ যিখিনি পাৱাৰ্ছ এণ্ড ফাংচনছ আছে বহুত ধৰণৰ আছে সেইখিনিও লগতেই ডিছকাছ কৰিম চ' যিমান পাৰে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ লগতে আপোনালোকৰ ফ্ৰেণ্ডছ বা কোনোবা এস্পিৰেণ্টে যদি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বহুত সুবিধা হয় আপোনালোকৰ যিমান মৰম আৰু আশীৰ্বাদ আমি পাওঁ আমাৰ কাম কৰি সিমানেই ভাল লাগে চ' প্লিজ আমাক ছাপোৰ্ট কৰক নেক্সট ক্লাছত পুনৰ লগ পাম ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' আজিৰ বাবে ইমানেই টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ